গোলকগঞ্জত গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মোবাইলৰ ফ্লাছ জ্বলাই সমদল গোলকগঞ্জৰ কানুৰীৰ পৰা এই সমদল গংগাধৰ নৈৰ পৰা পাৰ হৈ গোলকগঞ্জ নগৰলৈ অসমীয়াৰ আবেগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ জড়িত শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী শতাধিক কৰ্মীয়ে মোবাইলৰ ফ্লাছ জ্বলাই এই সমদলত অংশগ্ৰহণ কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ অতি সোনকালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আটক কৰি তদন্তৰ দাবী জনাই দোষীক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় আমার প্রাণর শিল্পী আমার অসমৰ সম্পদ জুবিন দাক আজি 10 দিন হল হত্যা করার 10 দিন হল কিন্তু এতিয়ালৈকে কিন্তু এজনো আসামিক কারাক্ত করা নাই পুলিশে কিয় এই প্রশ্নের উত্তর মাননীয় মুখ্যমন্ত্রী মহোদয় দিব লাগিব সালে বেড়ে কোৱা কথাখিনি আমি মানি নলওঁ 10 দিন আসামিক ছুটি দিব এইবিলাক কথা আমি মানি নলওঁ আজি আমার বুকুত লাগিছে জুবিনদার আবেগ আমার বুকুত আছে যদি পুলিশ প্রশাসনে মাননীয় মুখ্যমন্ত্রী মহোদয় অতি সোনকালে যদি দোষীখিনি কাৰাত্ত নকৰে অতি সোনকালে যদি দোষী কাৰাত্ত নকৰে ইয়াৰ কিন্তু ভয়ানক পৰিণাম দেখিবলৈ কিন্তু প্ৰস্তুত থাকিব লাগিব অসম পুলিশ লগতে মাননীয় মুখ্যমন্ত্রী মহোদয় আমি এইবিলাক ফেসবুক লাইভৰ কথা নুশুনো আপোনাক ভোট দিব নিদিব এটা আপোনাৰ কথা কিন্তু আমাৰ কলিজা আমাৰ বুকুৰ পৰা নোহোৱা হৈছে আমাৰ কলিজা আমাৰ বুকুৰ পৰা নোহোৱা হৈছে আমাক ন্যায় লাগিব এজন দোষী ছাড়ি যাব নোৱাৰিব এজন দোষী যদি ছাড়ি যায় তেতিয়াহ'লে কিন্তু অসমত কিন্তু সদৌ অসম গৰিয়ামৰী দেখি জাতি পৰিষদ লগতে অসমৰ বিভিন্ন দল সংগঠনে কিন্তু ভয়ানকৰ পৰা ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব